পুনৰ বিতৰ্কত ইউপিপিএলৰ এজন পাৰিষদ সামাজিক মাধ্যমত ভাইৰেল প্ৰমোদ বড়ো চৰকাৰৰ পাৰিষদজনৰ অশ্লীল ভিডিঅ' হোটেলত যুৱতীৰ সৈতে হাতেলোতে আটক হ'ল ইউপিপিএলৰ দিলীপ বড়ো ৰাইজে অসংযত অৱস্থাত ধৰা পেলাই দিলীপ বড়ো পিটিচিৰ খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ ইউপিপিএল নেতাৰ অশ্লীল ভিডিঅ'ক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আকৌ এজন ইউপিপিএলৰ পাৰিষদ বিতৰ্কৰ মাজত সোমাই পৰিছে ইয়াৰ পূৰ্বেও হাতত খমখমীয়া নোট লৈ টকা গুনি থকা ভিডিঅ' টকাৰ বিছনাত শুই থকা ভিডিঅ' ভাইৰেল হৈছিল এজন পাৰিষদৰ এইবাৰ অশ্লীল ভিডিঅ' ভাইৰেল হোৱাক কেন্দ্ৰ কৰি পুনৰ হলঠেকত পৰিছে ইউপিপিএল দল সামাজিক মাধ্যমত ভাইৰেল হৈছে প্ৰমোদ বড়ো চৰকাৰৰ এই পাৰিষদজনৰ অশ্লীল ভিডিঅ' হোটেলত যুৱতীৰ সৈতে হাতেলোতে ধৰা পৰে ইউপিপিএলৰ দিলীপ বড়ো ৰাইজে অসংযত অৱস্থাত ধৰা পেলাই দিলীপ বড়ো বিটিচিৰ খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ ইউপিপিএলৰ নেতাৰ অশ্লীল ভিডিঅ'ক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজনৈতিক মহলতো এজন জনপ্ৰতিনিধিৰ মানে যদি চৰিত্ৰটো মানে দাগ লাগে বা জনপ্ৰতিনিধি যদি এই ধৰণৰ কাৰো কাৰ্যত জড়িত হৈ থাকে তেতিয়াহ'লে সাধাৰণ মানুহে চাৰিত্ৰিকভাৱে কি ধৰণে তেওঁৰ পৰা আশা কৰিব আৰু ইংৰাজীত দেখাৰ কথা আছেই নহয় মানি লষ্ট ইজ এ চামথিং লছ কেৰেক্টাৰ লছ ইজ এ মানে এভৰিথিং লছ গতিকে আমি ধিক্কাৰ জনাইছোঁ গৰিহণা দিছোঁ আৰু তেওঁলোকক আচলতে ক্ষমতাই মূৰত ধৰিছে আচলতে তেওঁৰ নৈতিক চৰিত্ৰৰ মানে স্খলন ঘটিছে তেওঁ বোলে উচ্চ শিক্ষিত গতিকে এজন উচ্চ শিক্ষিত ব্যক্তিয়ে জনপ্ৰতিনিধিয়ে এই ধৰণৰ কাৰুকাৰ্যৰ সৈতে জড়িত আমি ধিক্কাৰ জনাইছোঁ আৰু তদন্ত কৰি কেনে উচিত শাস্তি বিহাৰ কাৰণে আমি বিপিএল দলৰ পৰা দাবী জনাইছোঁ আজি খালিংদুৱাৰ সমষ্টিৰ সন্মানীয় MCL দিলীপ বড়ো আচলতে তেওঁলোক কোনো সন্মানৰ যোগ্য নহয় আৰু সেইকাৰণে আমি এতিয়া ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰমোদ বড়ো বিটিচি চিফ সন্মানীয় প্ৰমোদ বড়োক অনুৰোধ জনাইছোঁ যে আমাৰ সমাজখন এইবিলাক নেতাই পৰিচালিত কৰাৰ কাৰণে ধ্বংস হৈ গৈছে এইবিলাক আজি উদ্ভণ্ডালি এই কিশোৰীগৰাকীক এই হোটেলৰ কোঠাত তেওঁলোকে বন্দী কৰি কি পৰিচালনাত পৰি এই এনেকুৱা ধৰণৰ তেওঁলোক কাৰ্যত লিপ্ত হ'ল এইটো তদন্ত হওক উচিত তদন্ত হওক আৰু উচিত তদন্ত কৰি এনেকুৱা ধৰণৰ নেতাই যাতে কোনো কাৰণত সমাজত স্থান নাপায় আৰু যদি আৰু কোনোবা এনেকুৱা ধৰণৰ নেতা কিছু সমষ্টিত আছে তেওঁলোকক আমি এতিয়া লক্ষ্য কৰিছোঁ আৰু এনেকুৱা ধৰণৰ কিছুমান বিৰোধ মন্তব্য দিয়া কিছুমান নেতা পালিতা আমি দেখিবলৈ পাইছোঁ গতিকে অতি শীঘ্ৰে ইয়াৰ জনসাধাৰণে চাই আছে আৰু অতি শীঘ্ৰে উচিত ব্যৱস্থা হ'ব লাগে নহ'লে অন্যথা কিন্তু আমাৰ ৰাইজ কিন্তু কোনো কাৰণত মনে বহি নাথাকে ইফালে ভাইৰেল ভিডিঅ' সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰিছে পাৰিষদ দিলীপ বড়োৱে এই কাণ্ডক ষড়যন্ত্ৰমূলক আখ্যা পাৰিষদগৰাকীৰ ষড়যন্ত্ৰমূলকভাৱে ভিডিঅ' কৰাৰ অভিযোগ পাৰিষদজনৰ পিষ্টল লৈ যুৱকৰ দলে কোঠাত প্ৰৱেশ কৰাৰ অভিযোগ আৰক্ষী থানাত এজাহাৰ দাখিল পাৰিষদ দিলীপ বড়োৰ বিতৰ্কৰ মাজত সোমাই পৰা অভিযুক্ত এইজন পাৰিষদ দিলীপ বড়োৱে আনিছে আন এক অভিযোগ তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলকভাৱে এই কাণ্ড সংঘটিত কৰাৰ অভিযোগেৰে থানাত এজাহাৰ দাখিল কৰিছে ষড়যন্ত্ৰমূলকভাৱে ভিডিঅ' প্ৰস্তুত কৰাৰ অভিযোগ পাৰিষদজনৰ পিষ্টল লৈ যুৱকৰ দলে হেনো কোঠাত প্ৰৱেশ কৰিছিল সেয়েহে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বিতৰ্কিত পাৰিষদ দিলীপ বড়োৱে আজি ঘোষণা হ'ব ৰাভা হাছং পৰিষদীয় নিৰ্বাচনৰ ফলাফল পুৱা 8 বজাৰ পৰা আৰম্ভ পৰিষদীয় নিৰ্বাচনৰ ভোট গণনা মুঠ এই মুহূৰ্তত জনাইছোঁ মুঠ ৩৬টা সমষ্টি আছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত তাৰে ৩টা সমষ্টিত ইতিমধ্যেই NDA প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে ৩৩টা সমষ্টিত বুধবাৰে অনুষ্ঠিত হৈছিল নিৰ্বাচন ৩৩টা সমষ্টিৰ 19টা সমষ্টিৰ ভোট গণনা গোৱালপাৰাৰ আয়ুক্তৰ কাৰ্যালয়ত চলিছে আৰু কামৰূপৰ আন 14টা সমষ্টিৰ ভোট গণনা আমিনগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত 8 বজাৰ লগে লগে আৰম্ভ হ'ব কোনে মাৰিব সেই ঘাঁহি তাকে লৈ এই মুহূৰ্তত ৰাভা হাছঙৰ জনতাৰ মাজত এতিয়া উৎকণ্ঠা বৃদ্ধি পাইছে জল্পনা কল্পনা বৃদ্ধি পাইছে পুৱা 8 বাজিবলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী বিহু বুলি ক'লেই আহে জাপিৰ প্ৰসংগ ৰঙালী বিহুৰ সৈতে জাপিৰ আছে এক নিবিড় সম্বন্ধ জাপি নিৰ্মাণৰ বাবে এটা সময়ত গাঁওখনৰ নাম ৰখা হৈছিল জাপি হজিয়া
তেজপুৰৰ বালিপুখুৰী তিনিআলিৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণ দিশত অৱস্থিত এই জাপিসজীয়া গাঁৱত বিগত ৭৫ বছৰ ধৰি নিৰ্মাণ কৰি অহা হৈছে ৰহদৈ আৰু ভোগদৈ নামেৰে দুবিধ বিশেষ ধৰণৰ ৰঙীন জাপি। গাঁওখনৰ প্ৰয়াত সৰুৰাম কেওঁটে আৰম্ভ কৰিছিল এই কুটিৰ উদ্যোগটিৰ। পাছলৈ সৰুৰাম কেওঁটৰ প্ৰয়াত পুত্ৰ ফণীধৰ কেওঁটে জাপি নিৰ্মাণৰ যি ধাৰা অক্ষুণ্ণ ৰাখিছিল সেয়া বৰ্তমানলৈকে অব্যাহত ৰাখিছে দুই পুত্ৰ ক্ৰমে বুদ্ধদেৱ কেওঁট আৰু নাৰায়ণ কেওঁটে। গাঁওখনৰ অন্যান্য পৰিয়ালেও জাপি নিৰ্মাণ কৰি আহিছে যদিও বুদ্ধদেৱ আৰু নাৰায়ণ কেওঁটৰ পৰিয়ালে জাপি নিৰ্মাণৰ জৰিয়তে সুন্দৰভাৱে পোহপাল দি আহিছে দুটাকৈ পৰিয়াল। বছৰৰ প্ৰায় প্ৰতিটো দিনতেই এনেদৰে জাপি নিৰ্মাণ কৰি আহিছে যদিও জাপিৰ চাহিদা সৰ্বাধিক বৃদ্ধি পায় বহাগৰ বতৰত। বিহুৰ বতৰত প্ৰতিটো সাংস্কৃতিক কাৰ্যসূচীৰ লগতে অন্যান্য কাৰ্যসূচীতো জাপিৰ সমাদৰ সৰ্বাধিক। আমাৰ ককা দিনৰ পৰাই জাপিটো চলি আছে আৰু ককাৰ নাম শ্ৰী সৰুৰাম কেওঁট। সৰুৰাম কেওঁট আমাৰ পিতৃৰ নাম হ'ল শ্ৰী ফণীধৰ কেওঁট। তেওঁলোকে এইটো কাম কৰিয়ে জীৱন চলাইছিলে আৰু এতিয়া আমি এইটো ব্যৱসায় ল'লোঁ জাপিটোৱে। জাপিয়ে এতিয়া আমি চলাই আছোঁ। এই বিহুৰ সময়ত আমাৰ জাপিৰ উৎপাদন বেছি হয় আৰু দিব নোৱাৰোঁ, বহুত অৰ্ডাৰ আহে। বিহুৰ বতৰ পেঁপা গগনা সুতুলি নিৰ্মাণত ব্যস্ত কলিয়াবৰৰ হাতীগাঁৱৰ নন্দলাল ৰবিদাস নামৰ শিল্পীজন। নন্দলাল ৰবিদাসে নিজ গৃহতে তৈয়াৰ কৰা পেঁপা গগনা সুতুলি আদি ক্ৰয় কৰিবৰ বাবে এতিয়া ভিৰ কৰিছে বিহুবলীয়া ডেকা গাভৰুসকলে। এইবেলি ৰঙালী বিহুলৈ 150টাৰো অধিক গগনা প্ৰস্তুত কৰিছে নন্দলাল ৰবিদাসে। দৈনন্দিন কৰ্মৰ মাজতে লোক সংস্কৃতি লোকবাদ্য আৰু থলুৱা বাদ্যসমূহ জীয়াই ৰাখিবৰ বাবে নন্দলাল ৰবিদাসে নীৰৱে কৰিছে সংগ্ৰাম। এয়া ৰঙালী বিহুৰ অভিন্ন অংগ। এই অংগসমূহ এনেদৰে প্ৰস্তুত কৰিছে য'ত পেঁপা গগনা সুতুলি নিৰ্মাণত এয়া ব্যস্ত হৈ আছে কলিয়াবৰৰ হাতীগাঁৱৰ নন্দলাল ৰবিদাস নামৰ শিল্পীজন। নন্দলাল ৰবিদাসে নিজ গৃহতে তৈয়াৰ কৰিছে পেঁপা গগনা সুতুলি আৰু এইসমূহ ক্ৰয় কৰিবৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা আহিছে বিহুবলীয়া ডেকা গাভৰু। উল্লেখযোগ্য যে এইবেলি ৰঙালী বিহুলৈ বুলি 150টাৰো অধিক গগনা প্ৰস্তুত কৰিছে নন্দলাল ৰবিদাসে। দৈনন্দিন কৰ্মৰ মাজতে লোক সংস্কৃতি লোকবাদ্য আৰু থলুৱা বাদ্যসমূহ জীয়াই ৰাখিবৰ বাবে নন্দলাল ৰবিদাসে এনেদৰে নীৰৱে কৰি আহিছে সংগ্ৰাম। লগত জড়িত হৈ আছে। বিহুত বিশেষকৈ বিহুত যিসমূহ লোকবাদ্যৰ প্ৰয়োজন আছে সেইসমূহ প্ৰস্তুত কৰি আহিছে আৰু হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন আৰু এই সময়ছোৱাত দেখা গৈছে ৰঙালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছে। গাঁৱে ভূঞে সকলোতে ৰঙালী বিহুক আদৰিবলৈ প্ৰস্তুতি হৈছে আৰু এই সময়ছোৱাত ৰঙালী বিহুৰ প্ৰাকখনত যিসমূহ থলুৱা লোকবাদ্য এই লোকবাদ্য প্ৰস্তুত কৰাত ব্যস্ত হৈছে একাংশ শিল্পী। আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ কলিয়াবৰৰ হাতীগাঁৱৰ নন্দলাল ৰবিদাস এইগৰাকী শিল্পীয়ে এতিয়া বিহুৰ বাবে এই গগনা প্ৰস্তুত কৰাত ব্যস্ত হৈছে। আমি এই মুহূৰ্তত তেখেতৰ ঘৰত যিহেতু আছোঁ আমি দেখুৱাইছোঁ এনেদৰে বহু গগনা তেওঁ ইতিমধ্যে প্ৰস্তুত কৰিছে। যিহেতু নাচনীয়ে এইসমূহ গগনা ক্ৰয় কৰিবলৈ ইয়ালৈ আহিব বিহুত মঞ্চত বা বিহুতলী যিসকলে বিহু নাচত অংশগ্ৰহণ কৰিব তেওঁলোকে গগনা ক্ৰয় কৰিবলৈ ভিৰ কৰেহি এই সময়ছোৱাত। আৰু দেখা গৈছে এই সময়ছোৱাত গগনা হওক সুতুলি হওক বা পেঁপা এই পেঁপা আদি প্ৰস্তুত কৰাত ব্যস্ত হৈছে এইগৰাকী শিল্পী। আৰু তাৰ সমান্তৰালকৈ মই দেখুৱাইছোঁ এয়া বাঁহৰে নিৰ্মিত এই আঙুঠি বিহুৰ সময়ত নাচনী এয়াও বা ঢুলীয়াই এইসমূহ পৰিধান কৰিব পাৰিব তাৰ বাবে বাঁহৰ আঙুঠিও প্ৰস্তুত কৰিছে। তাৰ সমান্তৰালকৈ গগনা প্ৰস্তুত কৰিছে সুতুলি প্ৰস্তুত কৰিছে। যিহেতু এই মুহূৰ্তত আমি শিল্পীগৰাকীৰ ঘৰত আছোঁ নন্দলাল ৰবিদাস, আমি তেওঁৰ পৰা পোনে পোনে জানিব চেষ্টা কৰিম এইবাৰ বিহুৰ বাবে কি প্ৰস্তুত কৰিছে। বিহুৰ বাবে মই গগনা সুতুলি আৰু কাকৈ বনাম। ঠিক মই এই কালি পৰহি ভিতৰতে কাকৈত লাগিম আৰু ম'হৰ শিং বনাইছোঁ আৰু ভাওনাৰ কাৰণে কালি এটা বনাইছোঁ
আৰু এতিয়ালৈকে কিমান আপুনি গগনা প্ৰস্তুত কৰিলে? মই এতিয়ালৈকে প্ৰায় আপোনাৰ 20-25টাৰ ওপৰত বনালোঁ আৰু মই আৰু 100-150মান গগনা বনাম বুলি ভাবিছোঁ। এই সময়ছোৱাত হয় হয় আপোনাৰ মই বিক্ৰী হয় আৰু গগনা লাগেই মানে। এতিয়া পুৰণাখিনি মানুহ যিখিনি নিছে আৰু এতিয়া নতুন মানে জন্ম যিখিনি সেইখিনিৰ কাৰণে মানে মই অলপ পাতলা চাই অলপ হেৰি কৰি সৰু ল'ৰা ছোৱালীয়ে ল'ব পৰাকৈ মই তেনেকৈ গগনা বনাইছোঁ। আপুনি এই যি কৰ্ম আপুনি শিল্পৰ লগত কেতিয়াৰ পৰা জড়িত হৈ আছে? মই এইটো জড়িত আপোনাৰ বহুত বছৰৰ পৰাই জড়িত। মই 7-8 বছৰ বয়সৰ পৰাই মই মানে এইবিলাকত জড়িত। আৰু এয়া কাম কৰি থকা মোৰ প্ৰায় আপোনাৰ 15-16 বছৰৰ ওপৰ হৈ গ'ল।